নমস্কাৰ, জয় হিন্দ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু এইটো ভিডিঅ'ত আপোনালোকৰ কমেন্ট বা আপোনালোকৰ যিটো সাৰ্চ পইণ্ট হয় সেইটো চাই কিনে মই ভিডিঅ'টো বনাই আছো। বহুতে সাৰ্চ কৰি আছে যে আসাম পুলিচ এবিৰ স্যালাৰিটো কিমান হ'ব পাৰে ডিসেম্বৰ মাহত বা জয়নিংৰ সময়ত বা ট্ৰেইনিং পিৰিয়ড কিমান স্যালাৰি হ'ব 2025ত যিসকলে জয়েন কৰিব সেইসকলৰ বাবে এই ভিডিঅ'টো। তো এতিয়া বলক চাও আসাম পুলিচ এবি যিসকলে সিলেক্টেড হৈছে সিহঁতৰ স্যালাৰি কিমান হ'ব এই বিষয়ে জানাম। অন ট্ৰেইনিং পিৰিয়ড ডিসেম্বৰ মাহত যদি আপোনালোকে জয়েন হয় তেতিয়া হলে আপোনালোকৰ ডিসেম্বৰ মাহৰ স্যালাৰিটো কিমান হ'ব পাৰে অন ট্ৰেইনিং পিৰিয়ডত এই বস্তুটো দেখাই আছো। প্ৰথম চাব আপোনালোকৰ 14,000 টো এটো হল স্কেলৰ পৰা আহিব আৰু 5,600 এটো হল গ্ৰেড পে। টোটেল হৈ কিনা আপোনালোকৰ যেটো এমাউন্ট হ'ব হেটো হৈ যাব বেসিক পে। বেসিক পে আপোনালোকৰ 19,600 পাব। আৰু এই বেসিক পে তে আপোনালোকৰ কি লাগিব নেক্সট ডিএ লাগিব। বৰ্তমান ডিএ টো কিমান চলি আছে 58%। গভৰ্নমেন্ট হওক সেন্ট্ৰেল হওক তাতে কিমান লাগি আছে 58% লাগি আছে। তো এই 58% টো কাৰ হ'ব এইটোৰ মানে 19,600 58% যদি ওলাই তেতিয়া হ'ব আপোনালোকৰ 11,368। ঠিক আছে 11,368 আপোনালোকৰ কিমান হ'ব টোটেল ডিএ ওলাব। এন্ড হাউস ৰেন্টটো আপোনালোকে কি হয় ট্ৰেইনিং পিৰিয়ডত আপোনালোকে নাপায়। ঠিক আছে এইটো ট্ৰেইনিং পিৰিয়ডত আপোনালোকে নাপায়। ট্ৰেইনিং শেষ হোৱাৰ পিছত আপোনালোকে যেতিয়া পোস্টিং হ'ব তেতিয়া হলে সিটি ওয়াইজ বা আপোনালোকৰ সিটি টো চাই কেনে তাতে 10%, 9%, 8% হাইয়েস্ট 10% এ লগোৱা হয়। যেনেকৈ গুৱাহাটী সিটিত যদি আপুনি পোস্টিং হয় তেতিয়া হলে 10% পাব আৰু বাকি অন্যান্য জায়গাত 9%, 8% থাকে। নেক্সট হৈ গল আদার এলাউন্স। আদার এলাউন্স টো সবৰে একে থাকিব, এটো হল 3,000। ঠিক আছে এন্ড নেক্সট কম্পেনসেটৰি যেটো হয় এটো আপোনালোকৰ সবৰে একে থাকিব 1072। নেক্সট হৈ গল মেডিকেল। মেডিকেলত পাব আপোনালোকে 600 টকা। তো এই টোটেল কিমান হৈ যাব আপোনালোকৰ টোটেল হৈ যাব 35,640। 35,640 এইটো হৈ যাব আপোনালোকৰ গ্ৰস টোটেল। ঠিক আছে গ্ৰস টোটেল হৈ যাব। গ্ৰস টোটেল কিমান হৈ যাব 35,640। ইয়াৰ পৰা আপোনালোকৰ কাটিং হ'ব, এই কাটিংটো দেখাই আছো কিমান হ'ব। কাটিংটো ইয়াতে ধৰি লওক ইয়াৰে 10% টো কি হ'ব কাটিং হ'ব। 10% যদি ইয়াতে কৰে তেতিয়া হলে 35,640 10% কিমান হ'ব এই প্ৰথম 4টা ডিজিট হ'ব মানে 3540 3,540 টকা। ইয়াৰ পৰা আপোনালোকৰ টোটেল কাটিং হৈ যাব 10% টো কাটিং হৈ যাব। এই কাটিংত বেলেগ বেলেগ সোমাই থাকিব গোটেই বস্তু। তো মই এভাৰেজ কৰি 10% ধৰিছো আৰু 10% এ বেছিভাগ হয়। এই মানে 10-20 টকা কম বেছি হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। তো এতিয়া হৈ গল আপোনালোকে যেতিয়া এই 10% টো ইয়াৰ পৰা গ্ৰছৰ পৰা মাইনাস কৰি দিব তেতিয়া হলে আপোনালোকে পাই যাব 32,000 around 32,076 এটো পাই যাব। ইন হ্যান্ড আপুনি কব পাৰে যে অন ট্ৰেইনিং পিৰিয়ডত আপোনালোকে ফাৰ্স্ট স্যালাৰি পাব পাৰে 32,076। ইন হ্যান্ডত আপোনালোকে ইমানখিনি পাব। তো আৰু কিবা জানিব লগা থাকিলে কমেন্ট কৰিব। তো আজিলৈকে ইমানখিনি। জয় হিন্দ, জয় ভাৰত।